নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছো মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত 52 নম্বৰ ৱাৰ্ডৰ নাৰেংগী অঞ্চলত। আৰু নাৰেংগী অঞ্চলৰ এটা মই বিশেষ দৃশ্য এই মুহূৰ্তত নিউজ 18 অসম নিউজৰ দৰ্শকসকলক দেখুৱাম। বিশেষ দৃশ্যটো হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এখন বাঁহৰ সাঁকো। আৰু এই বাঁহৰ সাঁকোৰে দীৰ্ঘদিন ধৰি দিছপুৰ সমষ্টিৰ অন্তৰ্গত 52 নম্বৰ ৱাৰ্ডৰ যি নাৰেংগী কমলা বাগান বাকী আছে, নাৰেংগী কমলা বাগানৰ প্ৰায় 150ৰ পৰা 170 ঘৰ পৰিয়াল এই পথটোৰে যাতায়াত কৰে, দৈনিকে যাতায়াত কৰে। বিভিন্ন সময়ত তেওঁলোকে এই যি বাঁহৰ সাঁকোখনৰ নিৰ্মাণৰ কথা, বাঁহৰ সাঁকোখন তেওঁলোকে চৰকাৰী কৰ্তৃপক্ষক তেওঁলোকে আবেদন নিবেদন জনাইছিল। বিভিন্ন সময়ত বাঁহৰ সাঁকোখন নিৰ্মাণ কৰাৰ কাৰণে বাঁহৰ সাঁকোৰ ঠাইত তেওঁলোকে কংক্ৰিটৰ যি দলং বনোৱাৰ কথা কৈছিল। আৰু বিভিন্ন সময়ত কিন্তু তেওঁলোকৰ সেই যি অভাৱ অভিযোগৰ কথা তেওঁলোকে জনাইছিল, সেই অভিযোগ কিন্তু এই মুহূৰ্তলৈকে চৰকাৰী যি কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষৰ কাণত পৰা নাই, বিভাগীয় কৰ্তৃপক্ষৰ কাণত পৰা নাই। ক'ব লাগিব মাত্ৰ কেইদিনমান আগলৈকে দিছপুৰ সমষ্টিৰ অন্তৰ্গত যি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকো তেওঁলোকে আবেদন নিবেদন বহুত কেইবাৰ কৰিছে, এবাৰ দুবাৰ নহয় বহু কেইবাৰ তেওঁলোকে আবেদন নিবেদন কৰিছে, কিন্তু আজিলৈকে সুফল পোৱা নাই। স্থানীয় পাৰিষদ গকুল গোস্বামী আছে, তেওঁকো বহু কেইবাৰ তেওঁলোকে জনাইছে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো সুফল পোৱা হোৱা নাই। আৰু খৰালি কালত তেওঁলোকে যেনে তেনে এই পথেৰে অহা যোৱা কৰিব পাৰে, কিন্তু বাৰিষা কালত অতি দুৰ্গম বুলি ক'ব লাগিব। কিয়নো পাহাৰৰ ওচৰতে পাহাৰ আছে, পাহাৰৰ ঢল নামি আহে, পাহাৰৰ ঢল নামি আহি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হয়। অকল বাঁহৰ দলংখনে নহয়, এই পথটোলৈকে অহা যি পথসমূহ আছে এই অঞ্চলটোলৈকে, নাৰেংগী কমলা বাগান অঞ্চলটোলৈকে, সেয়া কিন্তু দুৰ্বিষহ হৈ পৰে। বেমাৰ আজাৰ হলে তেওঁলোক অহা যোৱা কৰিব নোৱাৰা অৱস্থা হয়। বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰী পক্ষক আবেদন নিবেদন কৰি তেওঁলোকে কোনো সুফল পোৱা নাই। আৰু আমি এই দৃশ্যসমূহ দেখুৱাইছো নাৰেংগী কমলা বাগান অঞ্চলৰ দৃশ্য, যে বাঁহৰ সাঁকোৰে তেওঁলোকে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থাকিও তেওঁলোকে বাঁহৰ সাঁকোৰে অহা যোৱা কৰিবলগীয়া হৈছে। দাদা, গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত বৰ্তমান ডিমৰীয়া সমষ্টি, কিন্তু ক'বলৈ দিছপুৰ সমষ্টিৰ অন্তৰ্গত আজি কেইমাহমান আগলৈ দিছপুৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো আছিল। দীৰ্ঘদিন ধৰি আপোনালোকে এই বাঁহৰ সাঁকোখনেৰে প্ৰায় 200-300 পৰিয়াল ইয়াতে আছে বুলি আমি জানিব পাৰিছো, বাঁহৰ সাঁকোৰে অহা যোৱা কৰিছে। দুৰ্গম অঞ্চল বুলি ক'ব লাগিব। পাহাৰীয়া অঞ্চল হোৱাৰ কাৰণে চৰকাৰী ঘৰে বা বিভাগীয় কৰ্তৃপক্ষই আপোনালোক অকলশৰীয়া কৰিছে নেকি বা এঘৰীয়া কৰিছে নেকি? কথাটো ভাবিছিলে আচলতে সেনেকুৱাই লাগে। বাৰম্বাৰ বিধায়ক মহোদয় বা আমাৰ কাউন্সিলৰ যি আছে পাৰিষদৰ সকলোখিনিকে জনোৱা গৈছে, এপ্লিকেশ্যন দিয়া গৈছে, কিন্তু আহে মানুহখিনি আহি প্ৰত্যেকবাৰে কয় বোলে দলংখন ভাল কৰিম, ৰাস্তা ঘাট ভাল কৰিম, সেইটো মানে আশ্বাস দিয়ে, কিন্তু আজিলৈকে তাৰ কোনো একো ফল পোৱা নাই। কিন্তু বাৰিষা কালত একদম মানুহ অহা যোৱা কৰিব নোৱাৰে, তলৰ পৰা পানী ভাৰ বান্ধি আনে, কিমান মানুহৰ যাতায়াতৰ অসুবিধা, স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, ভৰিত মানে প্লাষ্টিকৰ মানে হেৰি বান্ধি লৈ যায়, বোকা লাগিব, মানে এনেকুৱা অসুবিধা তাৰমানে। কিন্তু কথাটো হ'ল কি, কিমান আৰু আমি হেৰি কৰিম আৰু তাৰমানে ভাবি চিন্তি মানে মাথা নষ্ট হৈ গৈছে মানুহখিনিৰ কাৰণে, তাৰমানে এনেকুৱা হৈ গৈছে। এতিয়া দলং ভাল কৰে ৰাইজৰ ধনেৰে, তাৰমানে ৰাইজে 200-100 যি তুলি তালি প্ৰত্যেক বছৰ তাৰমানে 2-3 বাৰ এনেকুৱা ভাল কৰা যায়। কিন্তু বাৰম্বাৰ অনুৰোধ কৰিলো বিধায়কক, কিবা বহুত মানুহ এনেকুৱা কৰিলো, কিন্তু আজিলৈকে কোনো সফল পোৱা নাই। তাৰমানে বিপদংকুল হৈ আছে বাঁহৰ দলংখন, যিকোনো মুহূৰ্তত দুৰ্ঘটনা ভয় লাগি যায়, বহুত বিপদ, অলপ নহয় বহুত বিপদংকুল, তাৰমানে বহুত বিপদংকুল। আচলতে ভাবিছিলে আমাৰ দিছপুৰ সমষ্টি নিচেই মানে লাগি থকা এইটো মানে গুৱাহাটীৰ অঞ্চল এটা, কথাটো এনেকুৱা। নিৰ্বাচন আহে, নিৰ্বাচন যায়, নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহে ইয়াতে, ভোট বিচাৰিটো আহে ইয়াতে, দুৰ্গম অঞ্চল হলেও পাহাৰীয়া অঞ্চল হলেও, কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোকে পাহৰি যায়। বেমাৰ আজাৰ হলে বা স্কুলৰ ল'ৰা ছোৱালী আপোনালোকে কেনেকে অনা নিয়া কৰে? জোতাত প্লাষ্টিক পিন্ধা আনিব লগা হয়। বাঁহৰ দলংখন আশা নাই, কেতিয়া পিছল খাই তললৈ পৰিব পাৰে, কি ভৰসাত ল'ৰা ছোৱালী স্কুললৈ লৈ যাব, কিছুমান ল'ৰা ছোৱালী নিবই নোৱাৰে। অসুবিধা মানে পানী নাই, আমাৰ ইমান অসুবিধা। আমাৰ দলংখনেদি পানী ভাৰ বান্ধিলে মানুহ ওজনে হেৰি কৰিব নে, ড্ৰামৰ ওজনে ল'ব, এই ভৰসা নাই মানুহৰ। মানুহে পানী আনে, এনেকুৱা হয়। নিৰ্বাচনৰ সময়তে জনপ্ৰতিনিধি আহে নেকি, তাৰপিছত পাহৰি যায়? নিৰ্বাচনৰ সময়ত আহে, কিন্তু মানুহ বিলাকে বৰ হেৰি কৰিব আহে, কিন্তু একো ৰাস্তা ঘাটৰ কাৰণে একো কাম কৰা নাই। পানীতো এতিয়া সেই পানী দিছিলহে, পানী খিনিও এনেকে পানী জইনটো ভাল দিয়া নাই, এনেকে পানী বিলাক যাই আছে। কেনেকে অনা নিয়া কৰে আপোনালোকে? বেমাৰ আজাৰ হলেতো বহুতেই দিগদাৰ হয়, তাৰমানে চিয়াৰত ধৰি মানুহ দাঙি আনতে নিব লগা হয়, কিবা তাৰমানে বহুত বেয়া হয়। আৰু বৰষুণ দিলে ৰাস্তা মানে গাটা কৰি লৈ যায়। দিছপুৰত দাঁতি কাষৰীয়া অঞ্চলত থকা যেন লাগে নে আপোনালোকক? একদম নালাগে, একদম নালাগে। আমাৰ গাঁৱতকেও পৰিৱেশটো একদম বহুত বেয়া, একদম বহুত বেয়া, তাৰমানে থাকিব নোৱাৰা হয় ইয়াতে। বৰষুণ দিলে বহুত প্ৰব্লেম হয়, যিহেতু ৰাস্তাত সৰু ল'ৰা ছোৱালী যাবও দিগদাৰ হয়, যিহেতু বৰষুণৰ কাৰণে ৰাতিপুৱা স্কুলত পঠাব লাগিলেও যাতে
পোৱালিটো ক'ৰবাত পৰিব নেকি, হাত ভৰি ভাঙিব নেকি, সেইটো চিন্তা হৈ থাকে চবৰে। এনেকুৱা হয়, ৰাতিপুৱা প্ৰব্লেম হৈ যায় নিয়াত, বৰষুণ দিলেতো নিয়াত আৰু বহুত প্ৰব্লেম হয়। দীৰ্ঘদিনীয়া সমস্যা। বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে আবেদন নিবেদন কৰিছে, বিভাগীয় কৰ্তৃপক্ষক কৰিছে, বিধায়কক কৰিছে, পাৰিষদক কৰিছে আমি জানিব পৰা মতে, কিন্তু আজিলৈকে কোনো সুফল পোৱা নাই। কি আহ্বান জনাব? আমিতো বহুত বাৰ কৰিছো, বহুত তেখেতসকলে যেতিয়া ইলেকশ্যন আহে, এই যে কাউন্সিলৰ ইলেকশ্যন আহে বা এই ইলেকশ্যন আহে, তাৰ আগত কিন্তু এটা বহুত বাৰ আহি থাকে, বহুতখিনি কথা কৈ যায় যে এইটো কৰিম সেইটো কৰিম, চাইও যায় কেনেকৈ কৰিম সেইবিলাকো কৈ যায়। কিন্তু যেতিয়া মানে ইলেকশ্যনবিলাক গুচি যায়, তাৰপিছত খবৰ নলয়। আজি আপোনালোকে দেখিছে, ইয়াতে সকলোৱে দেখিছে, আমাৰ ৰাইজবিলাক আছে, এই চিটুৱেশ্যনটো চাওক। আজি যদি এই ব্ৰিজখন কিবা কাৰণত যদি ভাঙি যায়, ভাঙি যোৱাৰ পিছত সৰু বাচ্চাও কোনোবা মৰিব পাৰে, ডাঙৰ মানুহো মৰিব পাৰে। ইয়াত পৰাৰ পিছত কিন্তু ইয়াত নাবাচে, যিটো কণ্ডিশ্যন আপোনালোকে দেখি আছে। আজি কি ক'ম আৰু, এই কাহিনীটো আমি কিমান মিডিয়া মাতি আনিছোঁ, কিমান ইঞ্জিনিয়াৰ মাতি আনিলোঁ, PWD অফিচৰ পৰা, কত কাউন্সিলাৰ মাতি আনিলোঁ, আনাৰ পিছতো তেওঁলোকৰ যিটো ভেকৰ ভাওনা দিলে, আজিলৈ আমি ফল আশা দেখা নাপালোঁ। গুৱাহাটী মহানগৰীৰ উন্নয়ন হৈছে, উন্নয়ন আমি নোহোৱা বুলি নকওঁ, বিভিন্ন স্থানত উন্নয়ন হৈছে। চৰকাৰে দলং বনাইছে, উৰণীয়া সেতু বনাইছে, বহুখিনি ৰাইজৰ সুবিধাৰ কাম কৰিছে, কিন্তু আপোনালোকে ধৰক পাহাৰীয়া অঞ্চল হোৱাৰ কাৰণে নেকি চৰকাৰে এলাগি কৰি থৈছে নেকি, কি ক'ব? নাই, এইটো এটা সঁচা কথা ক'ব লাগিব যে দিছপুৰৰ ৰাজধানীৰ লগতে লাগি থকা আমাৰ যিহেতু নাৰেঙ্গী কমলা বাগান, সেই নাৰেঙ্গী কমলা বাগানখনৰে যি হোৱা নাই নেকি, বাকী আমাৰ ওচৰত যিটো এই যুৱনগৰ বুলি ঠাই আছে, তেখেতসকলে আমাৰ পিছত বহুত পিছত আহিছে। তেখেতসকলৰ গোটেই ঘৰৰ দুৱাৰ মুখে মুখে ৰাস্তা পুৰা পদূলিয়ে গোটেই পুৰা পাকা হৈ গৈছে, কিন্তু আমাৰ ইয়াত নাই। আমাক কি কাৰণত আমাক ইয়াত মানে এলাকা কৰি ৰাখিছে আমি নাজানো, খুবেই দুখজনক কথা। কিন্তু আমি বাৰে বাৰে কিন্তু তেখেতসকলৰ ওচৰত আবেদন কৰোঁ, যাওঁ, কিন্তু তেখেতসকলে আমাক বেছি গুৰুত্ব নিদিয়ে। গতিকে বৰ দুখ লগা কথা এইটো। কি আহ্বান জনাব? কিন্তু আমি এইখিনিয়ে আহ্বান যাম, যিহেতু আমি এখন দুখীয়া ৰাইজ, আমি বসবাস কৰিছোঁ আজি বহুত বছৰৰ পৰাই। যেতিয়া নাৰেঙ্গী ফাৰ্ষ্ট তাৰমানে একদম নাৰেঙ্গী ইষ্টাব্লিছন হয়, তেতিয়াৰ পৰাই আছোঁ আমি, 40-45 বছৰৰ পৰা ইয়াত আছোঁ। কিন্তু আমি ৰাজহুৱা কাম আজি মানে চৰকাৰে কৰা সিমান ভাল দেখা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।